নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব, অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায়? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, দিহাং। ব্ৰহ্মপুত্ৰ নদীক অৰুণাচল প্ৰদেশত দিহাং বুলি জনা যায়। নেক্সট কুৱেশ্যন, পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী কোন নদীৰ বুকুত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ব্ৰহ্মপুত্ৰ। মাজুলী ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ দ্বিতীয় বৃহত্তম নদীৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, বৰাক। বৰাক নদী হ'ল অসমৰ দ্বিতীয় বৃহত্তম নদী। নেক্সট কুৱেশ্যন, তলহত দিয়া কোনখন নদী ব্ৰহ্মপুত্ৰ নদীৰ এখন উপনৈ? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, মানা। মানা নৈ হ'ল ব্ৰহ্মপুত্ৰ নদীৰ এখন উপনৈ। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত আটাইতকৈ দীঘল ৰেল আৰু পথ দলংটোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, বগীবিল। বগীবিল দলং হ'ল ব্ৰহ্মপুত্ৰৰ ওপৰত থকা আটাইতকৈ দীঘল ৰেলপথ আৰু পথ থকা দলং। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম নোবেল বঁটা বিজয়ী কোন? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰ হ'ল প্ৰথম ভাৰতীয় যিয়ে নোবেল বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, এশিঙীয়া গড়। এশিঙীয়া গড়ৰ বাবে কাজিৰঙা নেশ্যনেল পাৰ্ক বিখ্যাত। নেক্সট কুৱেশ্যন, কোনটো গ্ৰহত সৰ্বাধিক উপগ্ৰহ আছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, শনি। শনি গ্ৰহৰ সৰ্বাধিক উপগ্ৰহ আছে। নেক্সট কুৱেশ্যন, কোনখন নদীক বিহাৰৰ দুখ বুলি কোৱা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, কোশী নদী। কোশী নদীক বিহাৰৰ দুখ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যৰ সাগৰীয় উপকূল সৰ্বাধিক দীঘল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, গুজৰাট। গুজৰাট ৰাজ্যৰ সাগৰীয় সীমা আটাইতকৈ দীঘল। নেক্সট কুৱেশ্যন, ভাৰতীয় নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, নতুন দিল্লী। নতুন দিল্লীত ভাৰতীয় নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন, তলহৰ কোনটো ভাৰতৰ বায়'স্ফিয়াৰ ৰিজাৰ্ভ নহয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 4টা অপশ্যনৰ ভিতৰত থকা ভাৰতৰ বায়'স্ফিয়াৰ ৰিজাৰ্ভ নহয়। বাকী 3খন নীলগিৰি, নন্দা দেৱী আৰু সুন্দৰবন, এই 3খন বায়'স্ফিয়াৰ ৰিজাৰ্ভ হয়। নেক্সট কুৱেশ্যন, আহোম ৰাজ্যৰ হৈ ইয়াণ্ডাবু সন্ধিত কোনে স্বাক্ষৰ কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ডাঙৰীয়া বুঢ়াগোহাঁই। ডাঙৰীয়া বুঢ়াগোহাঁইয়ে আহোম ৰাজ্যৰ হৈ ইয়াণ্ডাবু সন্ধিত স্বাক্ষৰ কৰিছিল। নেক্সট কুৱেশ্যন, অসমত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা সশস্ত্ৰ বিদ্ৰোহৰ নেতৃত্ব কোনে কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, গোমধৰ কোঁৱৰ। গোমধৰ কোঁৱৰে এই বিদ্ৰোহৰ নেতৃত্ব বহন কৰিছিল। নেক্সট কুৱেশ্যন, এ কম্প্ৰিহেনচিভ হিষ্টৰী অফ আছাম গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, এছ এল বৰুৱা। এছ এল বৰুৱাই এ কম্প্ৰিহেনচিভ হিষ্টৰী অফ আছাম গ্ৰন্থখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, পথৰুঘাটৰ বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 1894 চনৰ 28 জানুৱাৰী। 1894 চনৰ 28 জানুৱাৰীত পথৰুঘাটৰ বিদ্ৰোহ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, মণিৰাম দেৱানৰ কেতিয়া ফাঁচি দিয়া হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, 26 ফেব্ৰুৱাৰী 1858 চনত। 1858 চনৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া অভিধান কোনে সংকলন কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, মাইলছ ব্ৰনছন। মাইলছ ব্ৰনছনে প্ৰথম অসমীয়া অভিধান সংকলন কৰিছিল। নেক্সট কুৱেশ্যন, আছাম ইন দ্য ডেইজ অফ দি কোম্পানী গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ডক্টৰ হীৰেন্দ্ৰনাথ
বৰপূজাৰী। ডক্টৰ হীৰেন্দ্ৰনাথ বৰপূজাৰীয়ে আছাম ইন দি ডেইজ অফ দি কোম্পানী নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, হেমকোষ কোনে সংকলন কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, হেমচন্দ্ৰ বৰুৱা। হেমচন্দ্ৰ বৰুৱাই হেমকোষ গ্ৰন্থখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 28 ফেব্ৰুৱাৰী। 28 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, কোনগৰাকী ৰজাৰ দিনত মহাপুৰুষ শংকৰদেৱে একশৰণ নাম ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, নৰনাৰায়ণ। স্বৰ্গদেউ নৰনাৰায়ণৰ ৰাজত্ব কালত মহাপুৰুষ শংকৰদেৱে একশৰণ নাম ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতিৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, পদ্মনাথ গোহাঞি বৰুৱা। পদ্মনাথ গোহাঞি বৰুৱা আছিল অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি। নেক্সট কুৱেশ্যন, কীৰ্তনঘোষা কোনে ৰচনা কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱে কীৰ্তনঘোষা ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া চনেট প্ৰিয়তমাৰ চিঠিৰ ৰচয়িতা কোন? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, হেমচন্দ্ৰ গোস্বামী। হেমচন্দ্ৰ গোস্বামীয়ে প্ৰথম অসমীয়া চনেট প্ৰিয়তমাৰ চিঠি ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, কোনগৰাকী অসমীয়া কবিক বিহকী কবি বুলি জনা যায়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ৰঘুনাথ চৌধুৰী। ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, অৰুণোদয়। অৰুণোদয় হ'ল প্ৰথম অসমীয়া আলোচনী। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক সংগীত অ মোৰ আপোনাৰ দেশ গীতিকাৰ কোন? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাই অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, দি মাদাৰ অফ গডেছ কামাখ্যা নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, ডক্টৰ বাণীকান্ত কাকতি। ডক্টৰ বাণীকান্ত কাকতিয়ে দি মাদাৰ গডেছ কামাখ্যা গ্ৰন্থখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, বাঁহী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, লক্ষ্মীনাথ বেজবৰুৱা। বাঁহী আলোচনীখনৰ প্ৰথমগৰাকী সম্পাদক আছিল লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, তলহৰ কোনটো গেছ অম্ল বৰষুণ অৰ্থাৎ এচিড বৰষুণৰ অন্যতম কাৰণ? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, ছালফাৰ ডাই অক্সাইড। ছালফাৰ ডাই অক্সাইড হ'ল গেছ বৰষুণ অম্ল বৰষুণৰ অন্যতম কাৰণ। নেক্সট কুৱেশ্যন, পৰিৱেশৰ মূল উপাদান কিমান? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, দুটা। পৰিৱেশৰ প্ৰধান উপাদান হ'ল দুটা। নেক্সট কুৱেশ্যন, তলহৰ কোনটো জৈৱ উপাদান? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, উদ্ভিদ। উদ্ভিদ এক প্ৰকাৰৰ বায়টিক উপাদান। নেক্সট কুৱেশ্যন, তলহৰ কোনটো অজৈৱিক উপাদান? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, মাটি। মাটি এক প্ৰকাৰৰ অজৈৱিক উপাদান। নেক্সট কুৱেশ্যন, খাদ্য শৃংখল ফুড চেইন ক'ৰ পৰা আৰম্ভ হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, উৎপাদক। খাদ্য শৃংখল অৰ্থাৎ ফুড চেইন উৎপাদকৰ পৰা আৰম্ভ হয়। নেক্সট কুৱেশ্যন, তলহৰ কোনটো উৎপাদক? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, সেউজীয়া উদ্ভিদ। সেউজীয়া উদ্ভিদ এক প্ৰকাৰৰ উৎপাদক। নেক্সট কুৱেশ্যন, তলহৰ কোনটো প্ৰাথমিক ভোক্তা? তলহৰ কোনটো প্ৰাইমেৰী কনজিউমাৰ বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, গৰু। গৰু এক প্ৰকাৰৰ প্ৰাথমিক ভোক্তা। নেক্সট কুৱেশ্যন, পৰিৱেশত মৃত জীৱ ভাঙি পেলোৱা জীৱক কি কয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, বিয়োজক। পৰিৱেশত মৃত জীৱক ভাঙি পেলোৱা জীৱক বিয়োজক বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, সালোক সংশ্লেষণৰ বাবে উদ্ভিদে
কোনটো গেছ গ্ৰহণ কৰে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি কাৰ্বন ডাই অক্সাইড। আৰু এৰি দিয়ে অক্সিজেন। সালোক সংশ্লেষণৰ পিছত অক্সিজেন এৰি দিয়ে আৰু সালোক সংশ্লেষণৰ বাবে উদ্ভিদে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে। নেক্সট কুৱেশ্যন, উদ্ভিদে বায়ুমণ্ডলৈ কোনটো গেছ এৰি দিয়ে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি অক্সিজেন। উদ্ভিদে বায়ুমণ্ডললৈ অক্সিজেন এৰি দিয়ে। নেক্সট কুৱেশ্যন, অজন স্তৰে কিহৰ পৰা পৃথিৱীক সুৰক্ষা দিয়ে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ অতিবেগুনীয়া ৰশ্মি। সূৰ্যৰ পৰা অহা অতিবেগুনীয়া ৰশ্মি সংৰক্ষণ কৰি অজন স্তৰে পৃথিৱীক সুৰক্ষা দিয়ে। নেক্সট কুৱেশ্যন, গ্লোবেল ৱাৰ্মিঙৰ মূল কাৰণ কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি সেউজ গৃহ গেছ বৃদ্ধি। সেউজ গৃহ গেছ বৃদ্ধি হোৱাৰ ফলত গ্লোবেল ৱাৰ্মিঙৰ বৃদ্ধি হৈছে আৰু গ্লোবেল ৱাৰ্মিঙৰ মূল কাৰণ এইটোৱেই। নেক্সট কুৱেশ্যন, তলহৰ কোনটো সেউজ গৃহ গেছ? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইড এক প্ৰকাৰৰ সেউজ গৃহ গেছ। নেক্সট কুৱেশ্যন, তলহৰ কোনটো জীৱাশ্ম ইন্ধন? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি কয়লা। কয়লা এক প্ৰকাৰৰ জীৱাশ্ম ইন্ধন। নেক্সট কুৱেশ্যন, পৰিৱেশ সংৰক্ষণৰ বাবে তিনিটা আৰৰ প্ৰথম আৰটো কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ৰিডিউচ। পৰিৱেশ সংৰক্ষণৰ তিনিটা আৰৰ ভিতৰত 3 নম্বৰ আৰটো হ'ল ৰিডিউচ। নেক্সট কুৱেশ্যন, জৈৱ অৱক্ষয়যুক্ত বস্তু কোনটো? তলত দিয়া কোনটো বস্তু জৈৱ অৱক্ষয়যুক্ত? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি কাগজ। কাগজ এক প্ৰকাৰৰ জৈৱ অৱক্ষয়যোগ্য। নেক্সট কুৱেশ্যন, ভাৰতৰ আৰ্থ ডে কেতিয়া পালন কৰা হয়? ভাৰতৰ পৃথিৱী দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 22 এপ্ৰিল। 22 এপ্ৰিলত পৃথিৱী দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 5 জুন। 5 জুনত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, তলহৰ কোনটো নৱীকৰণযোগ্য শক্তিৰ উৎস? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি সৌৰ শক্তি। সৌৰ শক্তি এক প্ৰকাৰৰ নৱীকৰণযোগ্য শক্তিৰ উৎস। নেক্সট কুৱেশ্যন, তলহৰ কোনটো পানী সংৰক্ষণৰ পদ্ধতি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ বৰষুণৰ পানী সংৰক্ষণ। বৰষুণৰ পানী সংৰক্ষণ এক প্ৰকাৰৰ পানী সংৰক্ষণ কৰা পদ্ধতি। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক গছ কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ হুলুং। অসমৰ ৰাজ্যিক গছবিধ হ'ল হুলুং গছ। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন প্ৰথমবাৰ কেতিয়া গোৱা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 1911 চনত। 1911 চনত প্ৰথমবাৰ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন গোৱা হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ মুদ্ৰাৰ চিহ্ন কোনে ডিজাইন কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ ডি উদয় কুমাৰ। ডি উদয় কুমাৰে ভাৰতীয় মুদ্ৰাৰ চিহ্ন ডিজাইন কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক অশোক স্তম্ভ কোন ঠাইৰ পৰা গ্ৰহণ কৰা হৈছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি সাৰনাথ। সাৰনাথৰ অশোক স্তম্ভৰ পৰা অশোক স্তম্ভ লোৱা হৈছে। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানত মৌলিক অধিকাৰ কিমানটা? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 6টা। ভাৰতীয় সংবিধানত বৰ্তমান 6টা মৌলিক অধিকাৰ আছে। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি গংগা ডলফিন। গংগা নদীৰ ডলফিন হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী। নেক্সট কুৱেশ্যন, বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO কেতিয়া গঠন হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1948 চনত। 1948 চনত WHO
গঠন হৈছিল? নেক্সট কুৱেশ্যন, অসমৰ চাহ উদ্যোগ কেতিয়াৰ পৰা আৰম্ভ হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 1837 চনত। 1837 চনৰ পৰা অসমৰ চাহ উদ্যোগৰ আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় নদী কোনখন? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি গংগা। গংগা নদী হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় নদী। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক পক্ষী কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ দেওহা। দেওহা হ'ল অসমৰ ৰাজ্যিক পক্ষী। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্ববৃহৎ মৰুভূমি কোনটো? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ থৰ মৰুভূমি। ভাৰতৰ একমাত্ৰ মৰুভূমিখন হ'ল থৰ মৰুভূমি। নেক্সট কুৱেশ্যন, চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি কাঠমাণ্ডু। নেপালৰ কাঠমাণ্ডুত চাৰ্কৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম বিশ্ববিদ্যালয় কোনখন? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ গুৱাহাটী বিশ্ববিদ্যালয়। গুৱাহাটী বিশ্ববিদ্যালয় হ'ল অসমৰ প্ৰথমখন ইউনিভাৰ্চিটি। নেক্সট কুৱেশ্যন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট কেতিয়া হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 1985 চনত। 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইটৰ অন্তৰ্ভুক্ত হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানৰ কোন অংশত মৌলিক কৰ্তব্যৰ উল্লেখ আছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি পাৰ্ট 4A। ভাৰতীয় সংবিধানৰ পাৰ্ট 4A-ত মৌলিক কৰ্তব্যৰ উল্লেখ আছে। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত কিমানটা ৰং আছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 3টা। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত 3টা ৰং আছে। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত গাবলৈ সম্পূৰ্ণ সময় কিমান লাগে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 52 ছেকেণ্ড। 52 ছেকেণ্ড সময় লাগে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন মন গণ গাবলৈ। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ভাৰত ৰত্ন। ভাৰত ৰত্ন হ'ল ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান। নেক্সট কুৱেশ্যন, অসমৰ বিখ্যাত সত্ৰৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱে সত্ৰৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় গীত কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ বন্দে মাতৰম। বন্দে মাতৰম হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় গীত। নেক্সট কুৱেশ্যন, পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ কোনখন? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি এছিয়া। এছিয়া হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি প্ৰতিভা পাটিল। প্ৰতিভা পাটিল আছিল ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন, অসমৰ জাতীয় উৎসৱ কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ বিহু। বিহু হ'ল অসমৰ জাতীয় উৎসৱ। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয় ক'ত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি নতুন দিল্লী। নতুন দিল্লীত ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয় অৱস্থিত। নেক্সট কুৱেশ্যন, লৌহ পুৰুষ আইৰণ মেন অফ ইণ্ডিয়া বুলি কাক কোৱা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি চৰ্দাৰ বল্লভভাই পেটেল। চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ আইৰণ মেন অফ ইণ্ডিয়া বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম উপগ্ৰহৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি আৰ্যভট্ট। আৰ্যভট্ট আছিল ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ গংগা নদীৰ ডলফিন। গংগা ডলফিন হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী। নেক্সট কুৱেশ্যন, তলৰ কোনটো ভিটামিন সূৰ্যৰ পোহৰৰ পৰা লাভ কৰা হয়?
ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ভিটামিন ডি সূৰ্যৰ পোহৰৰ পৰা ভিটামিন ডি পোৱা যায় নেক্সট কুৱেশ্যন কোন গ্ৰহক সন্ধ্যা তৰা বুলি কোৱা হয় ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি শুক্ৰ গ্ৰহক সন্ধ্যা তৰা বুলি জনা যায় নেক্সট কুৱেশ্যন মানুহৰ শৰীৰত কিমানটা বৃক্ক অৰ্থাৎ কিডনী আছে ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি দুটা মানুহৰ শৰীৰত দুটা বৃক্ক থাকে নেক্সট কুৱেশ্যন তলৰ কোনটো এটি স্তন্যপায়ী প্ৰাণী ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ কুকুৰ এক প্ৰকাৰৰ স্তন্যপায়ী প্ৰাণী নেক্সট কুৱেশ্যন তলৰ কোনটো অধাতু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি অক্সিজেন হ'ল অধাতু নেক্সট কুৱেশ্যন আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি বৃহস্পতি হ'ল আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ নেক্সট কুৱেশ্যন ভিটামিন চিৰ উত্তম উৎস কোনটো ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি নেমুত আটাইতকৈ বেছি পৰিমাণে ভিটামিন চি পোৱা যায় নেক্সট কুৱেশ্যন ভিটামিন চিৰ অভাৱত কোন ৰোগ হয় ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি স্কাৰ্বি ভিটামিন চিৰ অভাৱত স্কাৰ্বি বেমাৰ হয় নেক্সট কুৱেশ্যন বিদ্যুতৰ একক কি ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ এম্পিয়াৰ বিদ্যুতৰ একক হ'ল এম্পিয়াৰ নেক্সট কুৱেশ্যন পৃথিৱীৰ উপগ্ৰহ কোনটো ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি চন্দ্ৰ হ'ল পৃথিৱীৰ উপগ্ৰহ নেক্সট কুৱেশ্যন কোন গ্ৰহক নীলা গ্ৰহ বুলি কোৱা হয় ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি পৃথিৱীক নীলা গ্ৰহ বুলিও জনা যায় নেক্সট কুৱেশ্যন পানীৰ হিমাংক অৰ্থাৎ ফ্ৰিজিং পইণ্ট কিমান ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 0 ডিগ্ৰী চেলচিয়াছ 0 ডিগ্ৰী চেলচিয়াছ হ'ল পানীৰ ফ্ৰিজিং পইণ্ট নেক্সট কুৱেশ্যন শব্দৰ এছআই একক কি ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ ডেচিবল শব্দৰ এছআই একক হ'ল ডেচিবল নেক্সট কুৱেশ্যন তলৰ কোনটো ৰোগ ভাইৰাছৰ দ্বাৰা হয় ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ডেংগু বেমাৰ ভাইৰাছৰ দ্বাৰা হয় নেক্সট কুৱেশ্যন তলৰ কোনটো বেক্টেৰিয়াৰ দ্বাৰা হোৱা ৰোগ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি টাইফয়েড বেমাৰ বেক্টেৰিয়াৰ দ্বাৰা হয় নেক্সট কুৱেশ্যন মানুহৰ শৰীৰৰ আটাইতকৈ সৰু হাড় কোনটো ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ষ্টেপিছ হ'ল মানুহৰ শৰীৰৰ আটাইতকৈ সৰু হাড় নেক্সট কুৱেশ্যন তলৰ কোনটো ৰক্তৰ গোট নহয় অৰ্থাৎ ব্লাড গ্ৰুপ নহয় ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি এছ চি হ'ল তলত দিয়া গোটেইকেইটা গ্ৰুপৰ ভিতৰত তেজৰ গ্ৰুপ নহয় নেক্সট কুৱেশ্যন তলৰ কোনটো ভেকচিনে পলিঅ'ৰ সুৰক্ষা দিয়ে ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি অপিভি ভেকচিনে পলিঅ'ৰ সুৰক্ষা দিয়ে নেক্সট কুৱেশ্যন ক্ষমতাৰ অৰ্থাৎ পাৱাৰৰ এছআই একক কি ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ৱাট হ'ল ক্ষমতা অৰ্থাৎ পাৱাৰৰ এছআই একক নেক্সট কুৱেশ্যন মানুহৰ স্বাভাৱিক শৰীৰৰ উষ্ণতা কিমান ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 37 ডিগ্ৰী চেলচিয়াছ মানৱ শৰীৰৰ স্বাভাৱিক উষ্ণতা হ'ল 37 ডিগ্ৰী চেলচিয়াছ এই 100টা কুৱেশ্যন আছিল আজিৰ আমাৰ DLED এন্ট্ৰেন্স এক্সামৰ শেষৰটো ভিডিঅ' এই 100টা কুৱেশ্যনৰ পৰা আপোনালোকে পৰীক্ষাত বহুকেইটা কুৱেশ্যন অহা দেখা পাব সেয়েহে আপোনালোকে ভিডিঅ'টো আকৌ এবাৰ ৰিপিট চাবলৈ নাপাহৰিব যদি কুৱেশ্যনখিনি মনত থকা নাই আৰু ভিডিঅ'টো এতিয়ালৈকে চাই থকাৰ বাবে ধন্যবাদ জয় অসম